মাছ এইফালে পঠা মাংস আৰু বৰ কি আছে আৰু সেইফালে এইটো কি বিহু বুলি নাকি চিচিয়ে মুটা চৰাইটো লৈ আহিছে ৰঙা টুপি যাবনে না আজি যাব ন দুটা বিহু বুলি কিবা গেল নাই একদম ফেভৰেট চলি আছে বৰ্তমান গম পাইছো আৰু চলিব ইয়াৰ গেছে যাইছে একদম বড় লাৰু পিঠা চাহ ৰাতিপুৱা তো হে গাইস ওয়েলকাম টু এ নিউ ব্লগ আৰু আজি হৈছে 11 জানুৱাৰী আৰু বৰ্তমান বাজিছে ৰাতিপুৱাৰ প্ৰায় 4:30 আৰু প্ৰায় ৰাতিপুৱা 4:30টাত মই ওলাইছো বেংগলোৰৰ পৰা ঘৰলৈকে চাওক থপাই বেগ চেক পেকিং কৰি লৈছো আৰু মোৰ ট্ৰেইন আছে ৰাতিপুৱা 8:50ত ফাইনালি গৃহ প্ৰৱেশ আৰু এইফালে মোক ফাইনালি বিদায় দিব আছে পুৱাই কি ভাই যাও দে यार একদম যাবতো লাগবই ভালকে থাকবি আৰু বৰ্তমান পুৱাই মই ওয়েট কৰিছো কেবৰ মানে কেব বুক কৰিছো ইয়াৰ পৰা ৰেলৱে ষ্টেচনলৈকে কেব আহি আছে কেব আহিলে সব দেখাই আছো আৰু বৰ্তমান আহি গ'ল গাড়ীখন আৰু ইয়াৰ পৰা ডাইৰেক্ট গৈছো ষ্টেচনলৈকে ইয়াত আপোনালোকে চাব পাৰে ৰাতিপুৱাই বেংগলোৰখন কিমান ধুনীয়া দেখি আৰু এইটো হৈছে বেংগলোৰত থকা SMBT ৰেলৱে ষ্টেচন ইয়াৰ পৰা মই টিকেট কাটি ডাইৰেক্ট গৈ আছো গুৱাহাটী আৰু ফাইনালি পাই গলো SMBT ৰেলৱে ষ্টেচন আৰু ইয়াৰ পৰা আছে ট্ৰেইন মোৰ আৰু ইয়াৰ পৰা চাওক আপোনালোকে কিমান ডাঙৰ ষ্টেচনটো বৰ্তমান এনেকৈ মিহিকে গৈ আছো আৰু এটা বহুত বেয়া খবৰ মই বেংগলোৰতো হাওৰা আহিছো আৰু হাওৰা মানে ট্ৰেইনখন আছিল আৰু হাওৰাৰ পৰা বোলে বৰ্তমান অসমলৈ ট্ৰেইন নাই এটা প্ৰথমতে হাওৰাৰ পৰা যাব লাগিব জলপাইগুৰিৰ পৰা যাব লাগিব আকৌ অসমলৈকে এতিয়া বিহুটো পাওনা নাপাওঁ সেইটোহে ক'বলৈ কথা হ'ব 6 months later আৰু বৰ্তমান এনেকৈ প্ৰায় 8:30 বজাত আহি পালো মই হাওৰা জাংচন আৰু হাওৰা জাংচনৰ পৰা ধৰিব লাগে অসমৰ গাড়ী মানে আজি অৱস্থা থাকি গৈছে মাক কসম খাই কৈছো এই হাওৰা জাংচনটো ইমান ডাঙৰ কোনফালে কি আছে মই আকৌ পাত্তাই পোৱা নাই এনেকৈ আজি হৈছে উৰুকা মানে আজি সন্ধিয়াৰ লাগিব উৰুকা আৰু বৰ্তমান হ'ল ৰাতিপুৱা কলকাতাৰ পৰা কলকাতা পাৰ হৈ আহিলো আহিকেনে পালো মালদা আৰু চাওক লাহে মানে আমাৰ অসমখন পোৱা যেন ফিল্ড এটা আহিছে কুঁৱলীবোৰ চাওক কাৰণ বেংগলোৰত মই য'ত আছিলো তাত কুঁৱলী বুলিবলৈ একদমবাৰে একো নাই আৰু চাওক এটা কথা আজিলৈকে যিমান যি ঘূৰিলো বহুত জেগা দেখিলো বহুত বস্তু শিকিলো কিন্তু এটা বস্তু লাষ্টত এটাই হয় যে আমাৰ অসমখনৰ দৰে একো এটা জেগা হ'ব নোৱাৰে নিজৰটো সদায় নিজৰে আৰু গুড মৰ্নিং গাইজ বেছি দূৰ নাই গৈ পাবলৈ হৈছোৱে আৰু গৈ আছো আৰু আৰু এনেকৈ পৰদেশী গানটো শুনি কেনে আপোনালোকৰ পৰদেশী জানো আহি পালে নিজ ঘৰ মানে নিজ দেশলৈকে 2000 years later আৰু বৰ্তমান যাত্ৰা কৰি অত কষ্টৰ মূৰত ফাইনেলি আহি পাইছো ঘৰ আৰু আহি কেনে বহি গৈছো আপোনালোকে চাব পাৰে এইফালে জুৰিগুৰত সেইফালে গ'লৈছো হোম থিয়েটাৰ কাৰণ এইবাৰ মানে উৰুকাৰ খানা পথাৰত নাই দিয়ক কিন্তু তথাপিতো উৰুকাৰ আপোনালোকক ভেলাঘৰ ক'ত বনিছে কেনেধৰণে খানা চলিছে দেখাবলৈকে লৈ যাম আৰু ডাইৰেক্ট বেংগলোৰৰ পৰা আহি কেনে ডাইৰেক্ট উৰুকাৰ খানা কিবা এটা বেলেগ এটা ফিল আহিছে না এই বেংগলোৰৰ পৰা উৰুকাটো খাবাক লাগি ইমান কষ্ট কিবাকে হ'লে আহিছো দিয়ক আৰু আপোনালোকৰ মাজত ভিডিঅ' ইয়াৰ পৰা সদায় যাই থাকিব আৰু আজি বিশেষ আকৰ্ষণ হৈছে এইফালে আপোনালোকে চাব পাৰে মাছ এইফালে পঠা মাংস আৰু বৰ কি আছে গাহৰি আৰু এইফালে গাহৰি কাৰণ খানা যি হওক খানা যিয়ে নহওক গাহৰিটো মেইন কি কয় গাইছ গাহৰিটো মেইন আৰু ইয়াতে মানে মুখেদি হাওৰা আৰম্ভ হৈ গৈছে কিন্তু বেংগলোৰত সেইটো বস্তু নাই আৰু চাব পাৰে এইফালে কেৰাহী গৰম কৰি দিয়া গৈছে এক জেগাত নহয় এক জেগাত দুই জেগাত 3-4 বহুত জেগাত কেৰাহী গৰম কৰি দিয়া গৈছে আৰু চাব পাৰে আপোনালোকে এইটো কিটো বৌ মাংস কি হ'ল মাংস গম পাইছে খাহী মাংস আৰু গাহৰি আছে ব্ৰইলাৰ চব আছে আজি আৰু যিহেতু আজি উৰুকা বুলি অলপমান এই চল বাধ্য আৰু এইফালে সৰু গাহৰি ৰেডি বহু মাহৰ মূৰত তই কি খাবি গাহৰি আৰু সেইফালে এইটো কি বিহু বুলি নাকি হ'লেও অলপ ইংলিছ চলিব লাগিছিল তোমাৰ ইয়াত বেয়া আৰু আপোনালোকতো 2খন পাকঘৰত দেখালো 3 নম্বৰ পাকঘৰখন দেখাই আছো সেয়া চাওক এই 3 নম্বৰ এতিয়া আৰু বনি আছে কি বনিছে তই
মুৰ্গী ৰঞ্জা আৰু পাঠা ৰঞ্জা আৰু আৰু মাছ দে আজি চব পাৰে খানা গৰম মানে এটা খালী গ'ল য'তে মন যায় 3 জেগাত বনি আছে মানে এনেকুৱা এটা বিহু 3-4 জেগাত চবতে খাব পাৰি দে আৰু ভেলা ঘৰৰ ফালে গৈ আছো ৰ'ব ভেলা ঘৰৰ ফালে আচল ধমাকা ভেলা ঘৰতে হ'ব কাৰণ মাঘৰ বিহু বুলি ক'লে ভেলা ঘৰ নোহোৱাকৈ কেনেকৈ হ'ব আৰু এইফালে আমাৰ বৌ কি হ'ল লাষ্ট কি হ'ব হাৰে চি মুঠা চৰাইটো লৈ আহিছে আজি মাঘৰ বিহুৰ দিনাখন ঠাই চালা আৰু একফালে আছে আমাৰ চেফ আন্নাৰস কি বনাইছে পেহী ব্ৰইলাৰ মাংস একফালে ব্ৰইলাৰ একফালে পাঠা একফালে গাহৰি এয়া আলু ভাজি পিছে মোক দিবানে নাই দিম পিছে ৰঙাটো পি যাবনে নাই আজি যাব ন দে আৰু এইফালে আছে আমাৰ লগত মন্তুৰা বিহু বুলি কিবা গেল নাই একদম ফেভৰেট চলি আছে বৰ্তমান গম পাইছো আৰু চলিব ইয়াৰ গেছি যাইছে মন্তুৰা মজা এই গেছি আৰু ই গেছি ই ক'ব নোৱাৰে ক'ত আছে পৃথিৱীখনত The next day. আৰু পোনপ্ৰথমতে আপোনালোকক ভোগালী বিহুৰ আন্তৰিক শুভকামনা আছিলোঁ আৰু আপোনালোকে গম পাই যোৱাকালি গ'ল উৰুকা আৰু আজি হৈছে পহিলা মাঘ উৰুকা খাই কাৰণে ইমান ৰাতি হ'ল যে কোনো উঠাই পৰা নাই আমাৰ এই গোটেইকেইটা দাদা শুই আছে তো সেইকাৰণে ভেলাঘৰ পৰোতে মানে দুপৰীয়া হৈ গ'ল ৰ'ব দুপৰীয়া হৈ গ'ল মানে ভেলা পুজিটো মানে মই গৈ নোপোৱাতে পূৰা আৰম্ভ কৰি দিলে সেয়া লাষ্ট টাইমতহে মই পাইছোঁ কি যি হ'ব প্ৰভু বাৰু যি হওক যি নহওক আপোনালোকক এই মাঘ বিহুৰ আন্তৰিক শুভকামনা যাচিলোঁ আৰু তাৰ লগতে এইটো পুৰাণা এইটো পৰিয়া বাকী আছে আৰু অগ্নি দেৱতাৰ এনেকৈ আশীৰ্বাদ ল'লোঁ আপোনালোকৰ চাব পৰা আহি গ'ল বিহু বুলি একদম পৰা লাৰু পিঠা চাহ ৰাতিপুৱা বিহু বুলি ক'লে এইটোৱে মেইন ন লাৰু পিঠাখিনি আৰু এইফালে দুখন পিঠা কতে মুখখন দুখন মিঠাই ন খাই দিচোন পিঠা খাই কেনে লাগছে মই বনাইছো পিঠা ভাল লাগছে আৰু এইফালে আমাৰ পুতব কি আগে মুখখন লগান আছে কিয়া গ'ল গাখীৰ দৈ গাখীৰ ৰাকেশ খাইছা না গাখীৰ দৈ খাইতা বঢ়িয়া দে ইয়াৰ মই খাই চাওঁ সৰুৰ পৰাই এই বিহু কিবা উৎসৱ পাৰ্বণে মানে মই ডাঙৰক সেৱা কৰি আহিছোঁ কিন্তু কোনোবা দিনা এনেকুৱা হ'ব না মোকো যে কোনোবাই সেৱা কৰিব আজিলৈকে ঘূৰি মইতো বস্তু পোৱা নাই আৰু আপোনালোক কোনে পাইছে কমেণ্টত জনাবচোন আৰু যোৱাকালি ৰাতিৰে মানে ৰোৱা থোৱাখিনি আছিল আজি যিহেতু বাঁহী খায় সেইকাৰণে বাঁহী ভাত বাঁহী মাছ বাঁহী মাংস বাঁহী আঞ্জা চব আছে আৰু এইফালে চুঙা পিঠা এইবাৰ ইমান ভালকৈ নহ'লে আপোনালোক থুলমূলকৈ হ'লেও বিহুটো উদযাপন কৰি কেনে দেখালোঁ কোনো যাতে বেয়া নাপাব আৰু আজিৰ পৰা মানে এইটো ব্লগৰ পৰা নেক্সট ৰেগুলাৰ ব্লগ আহি থাকিব আৰু এইটোৱে আছিল আজি এটা সৰু চাই ভিডিঅ' সৰু চাই মানে বহুত লম্বা ভিডিঅ' আৰু বহুত দেৰিকৈ আপলোড দিয়া কৰিব সেইকাৰণে ক্ষমা কৰিব আৰু আপোনালোকৰ বিহুটো কেনেকুৱা গ'ল কমেণ্ট কৰিব আৰু এইখিনি আছিল আজিলৈ বাই বাই আকৌ লগ পাই থাকিম বেলেগ এটা ভিডিঅ' সৈতে